সমাগত পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ উপলক্ষে ৰাজ্যৰ চাৰিওদিশে ৰণডংকা সকলোৱে বজাই তুলিছে। ন কৌশলেৰে নিজৰ নিজৰ প্ৰাৰ্থীক জয়যুক্ত কৰিবৰ কাৰণে সমৰ্থিত প্ৰাৰ্থীসকলক লগত লৈ প্ৰাৰ্থীয়ে চলাইছে ৰণহুংকা। গতিকে আমি প্ৰাৰ্থীৰ পৰা মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম কি কয়। প্ৰাৰ্থী আছে মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম কি কয়। কেনেকুৱা লাগিছে প্ৰচাৰ কাৰ্যসূচী চলাই? নমস্কাৰ, মোৰ নাম শ্ৰী সংগীতা বৰা, ভূবন্ধা পঞ্চায়ত গাঁও পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ডৰ মনোনয়ন প্ৰাৰ্থী মই। আৰু মোৰ প্ৰতীক ছবিটো হৈছে বাল্টিং। আৰু মোৰ মনোভাৱ খুবেই ভাল, যিহেতু মোৰ ৰাইজ লগত আছে। সকলো ৰাইজে মোক একত্ৰিত হৈ এখন মিটিং দি পেলাই মোক যিহেতু উঠাইছিলে আৰু উঠাই কেনে গাঁও উন্নয়নৰ হকে মোক আগুৱাই লৈ আহিছিলে যোগ্য প্ৰাৰ্থীজন বুলি। সেইকাৰণে যিহেতু মোৰ লগত সকলো ৰাইজে মোৰ লগত আছে, সেইকাৰণে মই বহুত আশাবাদী। আপোনাৰ ৱাৰ্ডত কিমানটামান ভোট আছে? 1133। ধৰি লওক আপুনি জয়যুক্ত হৈ গ'ল, হয়। প্ৰথম কাম আপুনি কি হাতত ল'ব? প্ৰথম কাম মই প্ৰথমে নামঘৰৰ পৰাই আৰম্ভ কৰিম, কাৰণ এতিয়াও নামঘৰকেইটা বহুত কৰিবলগীয়া কাম আছে। বাথৰুম নাই, আৰু বিশেষকৈ ৰাস্তা ঘাট আৰু লেট্ৰিন বাথৰুম এতিয়াও বহুত অসুবিধা হৈ আছে। সকলোখিনি কাম মই সুচাৰুৰূপে কৰি যাবলৈ চেষ্টা কৰিম, যাতে কোনো বেয়া নাপায়। যেনেকৈ মোক বিশ্বাস কৰি আগুৱাই লৈ আহিছে আজি গাঁৱৰ ৰাইজে, সকলোৱে মোক সহায় কৰি আগুৱাই লৈ আহিছে। সকলো ৰাইজৰ কাৰণে মই যিমানখিনি পাৰোঁ মই উন্নয়নৰ কাম ক্ষেত্ৰত সুচাৰুৰূপে মই কৰিম। মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। পুনৰ কৈছোঁ, পুনৰ মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। অসমৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁও ভূৰবন্ধাৰ যি 10 নং ৱাৰ্ড, ৱাৰ্ডৰ লগতে মৰিগাঁও মৰাণগুৰিত এনেধৰণে তীব্ৰ গতিত চলাইছে প্ৰচাৰ। ইতিমধ্যে 7 তাৰিখে অনুষ্ঠিত হ'বলগীয়া যি নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যসূচীৰ কাৰণে প্ৰতি ঘৰ মানুহৰ ঘৰে ঘৰে গৈ ভোটাৰক আকৃষ্ট কৰিবৰ কাৰণে চেষ্টা কৰিছে। ইতিমধ্যে উল্লেখ কৰিছে যে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিনিধিত্ব আগবঢ়াইছে, তেওঁ মনৰ ভাৱ প্ৰকাশ কৰিছে। গতিকে ৰাইজৰনো কি মনোভাৱ, এই কথা জানিবৰ কাৰণে চেষ্টা কৰিম। কোনে ক'ব বাইদেউ? মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম, ৰাইজৰ পৰা মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। বাইদেউ কি ক'ব? যিহেতু ঘৰে ঘৰে গৈ মানুহৰ ঘৰত উপস্থিত হৈছে, ভোটাৰক আকৃষ্ট কৰিবৰ কাৰণে চেষ্টা কৰিছে, আৰু আপোনালোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, এই সন্দৰ্ভতনো কি ক'ব? আমি ছোৱালীজনী সংগীতা বৰাক আমি বহুতে আমাৰ গাঁৱৰ মানুহে ৰাইজে হেৰি কৰিছে, সহযোগ কৰিছে। আমাৰ থানৰ বহুত আছে, নামঘৰত বহুত কাম আছে, গাঁৱতো আছে। মানুহ লৈ আমাৰ আগৰ পাৰ্টিটোৱে বহুত আমাক চানি বিচাৰ কৰিলে কাৰণে আমি সংগীতা বৰাক আমি ছাপোৰ্ট কৰিছোঁ গোটেই গাঁৱৰ মানুহে। আমি ভূৰবন্ধা গাঁও পঞ্চায়তত উপস্থিত হৈছিলোঁ, আৰু এতিয়া আমি দীঘলবৈ গাঁও পঞ্চায়তত আহি উপস্থিত হৈছোঁ। প্ৰাৰ্থীসকলে যেনেধৰণে ঘৰে ঘৰে গৈ ভোটাৰসকলক আকৃষ্ট কৰিবৰ কাৰণে চেষ্টা কৰিছে, আৰু আমি বাটতে তেওঁলোকক আগুচি ধৰি প্ৰাৰ্থীৰ পৰা মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। আমি দীঘলবৈ গাঁও পঞ্চায়তত দীঘলবৈতে আহি উপস্থিত হৈছোঁ, মনৰ কথা ল'বৰ কাৰণে চেষ্টা কৰিম। বাইদেউ প্ৰথমতে আপুনি পৰিচয়টো দাঙি ধৰি। নমস্কাৰ, মোৰ নাম শ্ৰীমতী জিনুমণি ফাংচং। ভূৰবন্ধা আঞ্চলিক পঞ্চায়তৰ সদস্য হৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী হৈ মই এবাৰ উঠিছোঁ। যেতিয়া আপুনি ঘৰে ঘৰে ভিজিট কৰে বা প্ৰচাৰ চলায়, ভোটাৰক আকৃষ্ট যেতিয়া কৰিবৰ কাৰণে চেষ্টা কৰে, তাৰ বিপৰীতে বিভিন্ন প্ৰান্তত যেতিয়া ক'ৰবাত তিতা কেঁহা মিঠা যেতিয়া মাত এষাৰ শুনা পায়, অহুকাণে পহুকাণে, তেতিয়া আপোনাৰ অনুভৱটো কেনেকুৱা হয়? তেতিয়া অনুভৱটো ভালো লাগে আৰু বেয়াও লাগে। যিহেতু সেনেকৈ ক'লে মনত বেয়াও লাগে, সেইটো বেয়া বুলি নাভাবোঁ, আশীৰ্বাদ বুলি ভাবোঁ তেওঁলোকক, যাতে মোক আগবাঢ়ি যোৱাত যেন সহায় কৰে, সেই কথাটোৱে। আপোনাৰ পঞ্চায়তত কিমানটামান ভোট আছে? 6000। আমি বৰ্তমান য'ত উপস্থিত আছোঁ, এইটো কোন পঞ্চায়তৰ কেই নম্বৰ ৱাৰ্ড হয়? 4 নম্বৰ ৱাৰ্ড। এই 6000 ভোটৰ পৰা আপুনি কিমান আশা কৰে? এতিয়া ঘূৰি পাকি যিহেতু ৰাইজক লগ পাইছোঁ, সকলোৱে সহায় সহযোগিতা কৰিছে, গতিকে ইয়াতকৈ অধিক পাম বুলি মই আশা কৰিছোঁ। জয়ী হোৱাৰ পিছত আপোনাৰ লক্ষ্য কি হ'ব? মোৰ লক্ষ্য এটাই, যিবিলাক ৰাইজৰ কাম আধৰুৱা হৈ আছে সেইখিনি যেন মই পূৰণ কৰিব পাৰোঁ, তাৰে মোৰ লক্ষ্য। যে প্ৰাৰ্থীক আগত লৈ ভোটাৰক আকৃষ্ট কৰিবৰ কাৰণে চেষ্টা কৰিছে। ইতিমধ্যে মই পুনৰ উল্লেখ কৰিছোঁ যে ইতিমধ্যে যি প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ সমাপ্ত হৈ গৈছে, আৰু দ্বিতীয় পৰ্যায়ৰ কাৰণে 7 তাৰিখে অনুষ্ঠিত হ'ব। যিমানে দিন চমু চাপি আহিছে, সিমানে তীব্ৰ গতিত ৰণকৌশল বজাবলৈ চেষ্টা কৰিছে, ন ৰণকৌশল প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰিছে। আমি বিভিন্ন প্ৰান্তত গৈ উপস্থিত হ'ম, মনৰ কথা ল'বৰ কাৰণে চেষ্টা কৰিম। এনেধৰণে চাই থাকিব এনি ভাৰত 24।